নমস্কাৰ স্বাগতম জনাইছো এয়া হৈছে আফটাৰনুন হেডলাইন্স আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা বিজেপিৰ মিত্ৰতা ভংগ নীতিশ কুমাৰৰ বিহাৰত বিজেপি জেডিউৰ মিত্ৰতা ভংগ হৈছে তেজস্বী যাদৱে অতি শীঘ্ৰে পঠিয়াব সমৰ্থন পত্ৰ বিহাৰত এতিয়া জেডিউ আৰু আৰজেডি একেলগে নিৰ্ভৰযোগ্য সূত্ৰযোগে এই কথা প্ৰকাশ পাইছে আজি বিয়লি 4 বজাত ৰাজ্যপালক সাক্ষাৎ কৰিব নীতিশ কুমাৰে আৰু বিহাৰৰ ৰাজনৈতিক দৃশ্যপট এটা এক অন্য দিশলৈ গতি কৰিছে উল্লেখযোগ্য যে নীতিশ কুমাৰে অভিযোগ উত্থাপন কৰিছে যে তেওঁৰ একাংশ বিধায়কক বিজেপিৰ তৰফৰ পৰা ফোন কৰা হৈছিল য'ত তেওঁলোকক মন্ত্ৰিত্বৰ পদ যোছা হৈছিল আনকি সেই ৰেকৰ্ডিং নীতিশ কুমাৰৰ লগত আছে কল ৰেকৰ্ডিং নীতিশ কুমাৰে নিজৰ লগত ৰাখিছে বুলি উল্লেখ কৰিছে নিজৰ দলৰ কেইবাজনো বিধায়কক বিজেপিয়ে প্ৰলোভন দিয়াৰ অভিযোগ উত্থাপন কৰিছে নীতিশ কুমাৰে যাৰ বাবে তেওঁ খৰ্গহস্ত হৈ পৰিছে আৰু বিজেপিৰ সৈতে মিত্ৰতা ভংগৰ এয়া সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপিৰ মিত্ৰতা ভংগ কৰিলে নীতিশ কুমাৰে বিহাৰত বিজেপি জেডিউৰ মিত্ৰতা ভংগ হৈছে এতিয়া তেজস্বী যাদৱে অতি শীঘ্ৰে পঠিয়াব সমৰ্থন পত্ৰ নীতিশ কুমাৰৰ দললৈ বিহাৰত এতিয়া জেডিউ আৰজেডি একেলগ হৈছে এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা এই কথা প্ৰকাশ পাইছে আজি বিয়লি 4 বজাত ৰাজ্যপালক সাক্ষাৎ কৰিব নীতিশ কুমাৰে ৰাজনীতিত কোন শত্ৰু কোন মিত্ৰ তাৰ কোনো নিশ্চয়তা নাথাকে আজিৰ শত্ৰু কাইলৈ মিত্ৰ হ'ব পাৰে আৰু তাৰে জল পট উদাহৰণ বিহাৰৰ ৰাজনীতি ইয়া বিহাৰৰ ৰাজনৈতিক দৃশ্যপট আমি আপোনালোকৰ বাবে আগবঢ়াইছো আৰু শেহতীয়া আপডেট 4 বজাত ৰাজ্যপালক সাক্ষাৎ কৰিবগৈ নীতিশ কুমাৰৰ নেতৃত্বত জেডিউ আৰু আৰজেডি একেলগে নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা এই তথ্য প্ৰকাশ পাইছে পৰৱৰ্তী বাতৰি ধেমাজিত লাইপুলিয়া নৈত মৃতদেহ উদ্ধাৰ কৰা হৈছে সোমবাৰে নিখোজ হোৱা 2 কিশোৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে সাঁতুৰি থকা অৱস্থাত নিখোজ হৈছিল 2 কিশোৰী এছডিআৰএফৰ অফিচত উদ্ধাৰ হৈছে শিখামণি দেৱী সিং আৰু মেনকা দাসৰ মৃতদেহ ধেমাজিৰ খবৰ কালি নিশাৰ ভাগতো আমি আপোনালোকক জনাইছিলোঁ কালি অৱশ্যে কোনো উদ্ধাৰ অভিযান সফলভাৱে চলাব পৰা হোৱা নাছিল নিশাৰ অন্ধকাৰ নামি অহাৰ বাবে কিন্তু আজি পুনৰ উদ্ধাৰ অভিযান চলিল আৰু য'ত মৃতদেহ উদ্ধাৰ কৰা হৈছে সোমবাৰে নিখোজ হৈছিল 2 কিশোৰী আৰু আজি মৃতদেহ উদ্ধাৰ কৰা হৈছে দুৰ্ভাগ্যজনক ঘটনা নদীত গা ধুবলৈ গৈছিল আৰু তেতিয়াই তেওঁলোক সন্ধানহীন হৈ পৰিছিল হাহাকাৰ লাগিছিল পৰিয়ালৰ মাজত আৰু আজি মৃতদেহ উদ্ধাৰ কৰা হৈছে 2 কিশোৰীৰ নাম শিখামণি দেৱী সিং আৰু মেনকা দাস এছডিআৰএফৰ অভিযানত উদ্ধাৰ কৰা হৈছে শিখামণি আৰু মেনকাৰ মৃতদেহ এই সন্দৰ্ভতে অধিক জনাব আমাৰ সতীৰ্থ সাংবাদিক মন বিকাশ বুঢ়াগোহাঁয়ে যোৱাকালি দিনটোতে সংঘটিত হৈছিল ধেমাজিৰ এই আমি উপস্থিত থকা মাছ খোৱাৰ এই লাইপুলিয়া নৈত ঘটনা আৰু দুগৰাকীকৈ কিশোৰীয়ে আচলতে প্ৰাণ হেৰুৱাব লগা হ'ল আৰু যিহেতু বিয়লি ভাগত তেওঁলোকে ইয়াত সাঁতুৰিবলৈ আহিছিল আৰু সাঁতুৰি থকা অৱস্থাত সমনীয়াৰ সৈতে সাঁতুৰি থকা অৱস্থাত নিখোজ হৈছিল মেনকা দাস আৰু শিখামণি দেৱী সিং নামৰ দুগৰাকী কিশোৰী আৰু দুগৰাকী কিশোৰী যোৱাকালিৰ পৰা যিটো সন্ধান নোহোৱা হৈছিল আৰু আজি যিহেতু পুৱাৰ ভাগৰ পৰা এছডিআৰএফৰ দলে ইতিমধ্যে ইয়াত উদ্ধাৰ অভিযান চলাইছিল আৰু উদ্ধাৰ অভিযান চলোৱাৰ পিছত প্ৰায় কেইবা ঘণ্টা উদ্ধাৰ অভিযান চলোৱাৰ পিছত তেওঁলোকে এই স্থানত যিহেতু ইয়াৰ পৰা 4 কিলোমিটাৰ নিলগত তেওঁলোকে যিহেতু ছোৱালী কিশোৰী দুগৰাকী আচলতে মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰু পৰিস্থিতি লাইপুলিয়াৰ বুকুত আচলতে যোৱাকালি দিনটোত নিখোজ হৈছিল এই কিশোৰী দুগৰাকী আৰু আজি যেহেতু এতিয়া উদ্ধাৰ হৈছে সেই কিশোৰী দুগৰাকীৰ মৃতদেহ আৰু এতিয়া সমগ্ৰ অঞ্চলটোতে এক শোকৰ ছাঁ পেলাইছে এই ঘটনাই আহক আমি জানিব বিচাৰিম এই এছডিআৰএফৰ দলে কেনেধৰণে এই উদ্ধাৰ অভিযান চলাইছিল আৰু কেতিয়া তেওঁলোকক মৃতদেহ উদ্ধাৰ কৰিছিল আমি এছডিআৰএফৰ বিষয়ে শুনো আহক দুগৰাকী কিশোৰী আৰু আপোনালোকে উদ্ধাৰ অভিযান চলাইছিল কেতিয়াৰ পৰা চলাইছিল আজি আৰু এতিয়া মৃতদেহ ক'ত পাইছে কেনেকুৱা অৱস্থাত পাইছিল আমি যোৱাকালি খবৰ পাই আমি কি আছিলে লাইপুলিয়া নদীত আমি কালি 4টা বজাত 1 ঘণ্টা আমি উদ্ধাৰ অভিযান চলাই আমি সফল নহ'ল কিন্তু আজি ৰাতিপুৱা আমি 6টা বজাৰ পৰা কণ্টিনিউৱাছ মানে উদ্ধাৰ অভিযানত আমি 2টাকৈ মানে ডেড বডি উদ্ধাৰ হৈছোঁ কিমান দূৰত পালে আৰু কেনেকুৱা অৱস্থাত পাইছে আমি মানে প্ৰায় ইয়াৰ পৰা মানে 4 কিলোমিটাৰ দূৰত তেওঁলোকে এই কি আছিলে ডেড বডি শুনি আছে গতিকে আমাৰ উদ্ধাৰ অভিযানে নিৰ্দিষ্ট স্থানলৈকে লৈ অহা এবাৰ বোকাজানত বিলাতী খুৰাৰ বটলত চলিল আবকাৰী বিভাগৰ ৰোলাৰ খটখটিত আবকাৰী বিভাগে নষ্ট কৰিলে জব্দকৃত খুৰাৰ বটল প্ৰায় 25,000 বিলাতী খুৰাৰ বটল নষ্ট কৰা হ'ল নষ্ট কৰা খুৰাৰ বটলৰ বজাৰ মূল্য প্ৰায় 58 লাখ টকা শতাধিক ৰাইজৰ সন্মুখত ভাঙিলে খুৰাৰ বটল য'ত উপস্থিত আছিল কাৰ্বি আংলং ছাত্ৰ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং
কাৰ্বি আংলঙৰ DC SPৰ উপস্থিতিত এই সুৰাৰ বটলসমূহ ভাঙি পেলোৱা হয় বোকাজানৰ বিভিন্ন স্থানত অভিযান চলাই জব্দ কৰা হৈছিল এই সুৰাৰ বটলসমূহ বিলাতী সুৰাৰ বটলত আবকাৰী বিভাগৰ ৰোলাৰ চলা এই দৃশ্য আপোনালোকক দেখুৱাইছোঁ খটখটিত আবকাৰী বিভাগে নষ্ট কৰিলে জব্দকৃত সুৰাৰ বটল প্ৰায় 25,000 বিলাতী সুৰাৰ বটল নষ্ট কৰা হ'ল সম্পূৰ্ণ সুৰা ভৰ্তি আছিল এই বটলসমূহ নষ্ট কৰা সুৰাৰ বটলৰ বজাৰ মূল্য প্ৰায় 58 লাখ টকা শতাধিক ৰাইজৰ সন্মুখতে সুৰাৰ বটলসমূহ এনেধৰণে ভাঙি পেলোৱা হয় উল্লেখযোগ্য যে বোকাজানৰ বিভিন্ন স্থানত অভিযান চলাই এই সুৰাৰ বটলসমূহ জব্দ কৰা হৈছিল যিসমূহ সুৰা অবৈধভাৱে বিক্ৰী হয় বা সৰবৰাহ হয় এই সুৰাৰ বটলসমূহ এনেধৰণে ধ্বংস কৰা হৈছে আজি প্ৰায় বটল আমি ধৰিছোঁ 10,100 আৰু বিয়াৰ আমি ধৰিছোঁ দুটা বছৰত 20,294 মটৰ চাইকেল টোটেল ইয়াত 20,294 লিটাৰ্ছ আজি আমি ইনভেষ্ট কৰি দিয়া হৈছে আজি আনুষ্ঠানিকভাৱে আজি আমি টিমটো আহি DCSP একেলগে আহি আৰু লগতে এক্সাইজ ডিপাৰ্টমেণ্টত লগত লৈ আমি দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে প্ৰদেশ কংগ্ৰেছে ৰাজ্যজুৰি পালন কৰিছে স্বাধীনতাৰ গৌৰৱময় যাত্ৰা 9 আগষ্টৰ পৰা 15 আগষ্টলৈ চলিব প্ৰদেশ কংগ্ৰেছৰ এই গৌৰৱময় যাত্ৰা গুৱাহাটীতো যুৱ কংগ্ৰেছৰ উদ্যোগত পালন কৰা হৈছে স্বাধীনতাৰ গৌৰৱময় যাত্ৰা উপলক্ষে যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তৰ নেতৃত্বত শতাধিক কৰ্মীয়ে অংশ লয় এই শোভাযাত্ৰাত ত্ৰিৰংগা পতাকালৈ ৰাজীৱ ভৱনৰ পৰা খ্ৰীষ্টান বস্তিলৈ শোভাযাত্ৰা উলিয়াই কংগ্ৰেছৰ নেতা কৰ্মীসকলে years of Indian Youth Congress aru jihetu 75 years of Indian independence hoise hebabe Ahom Pradesh Jubo Congress logote Kamrup Mohanagri Jubo Congress aru Kamrup Graimyo Jubo Congress or amar hotirtho hokolor logot aji ami pua flag hoisting of pisot 75 feet ekhon tiranga Rajiv Bhavanor pora ami podojatra arambho korisu এয়া হৈছে আমাৰ আজাদী কি গৌৰৱ যাত্ৰা আৰু এই পদযাত্ৰা আমি ৰাজীৱ ভৱনৰ পৰা গণেশগুৰিলৈকে কৰি পেলাই আজি ইয়াত উপস্থিত হৈছোঁ এবাৰ তিনিচুকীয়াৰ হিজুগুৰিত চাঞ্চল্যকৰ ঘটনা 13 বছৰীয়া কিশোৰীক এটা লম্পট যুৱকে ধৰ্ষণ কৰাৰ অভিযোগ 4 আগষ্টৰ দিনা সংঘটিত হৈছিল এই ঘটনাটো হিজুগুৰি আৰক্ষী চকীত ভুক্তভোগী পৰিয়ালৰ অভিযোগ অনুসৰি আৰক্ষীয়ে নিশাই কিশোৰীগৰাকীক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে অভিযুক্ত যুৱকজনক আটক কৰি জেৰা অব্যাহত ৰাখিছে ইয়াত তিনিচুকীয়াৰ হিজুগুৰিৰ খবৰ 13 বছৰীয়া কিশোৰীক এটা লম্পট যুৱকে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে 4 আগষ্টৰ দিনা সংঘটিত হৈছিল এই ঘটনাটো হিজুগুৰি আৰক্ষী চকীত ভুক্তভোগী পৰিয়ালৰ অভিযোগ অনুসৰি আৰক্ষীয়ে নিশাৰ ভাগতে কিশোৰীগৰাকীক স্বাস্থ্য পৰীক্ষা কৰোৱায় আৰু এই লম্পট যুৱকজনক আটক কৰি জেৰা অব্যাহত ৰখা হৈছে আমি ৰিচিভ কৰিছোঁ যে এগৰাকী মাইনৰ ছোৱালী বা আমাৰ হিজুগুৰি এলেকাৰে তাই এজন লোকে ধৰ্ষণ কৰা বুলি আমাক খবৰ দিছিল আৰু সেই মৰ্মে আমি কেছটো লৈ এজ পাৰ প্ৰচিডিউৰ আগবাঢ়ি আছোঁ ল'ৰাজনৰ নাম কি ল'ৰাজনৰ নাম অৰ্জুন চৌহান বুলি জানিব দিছে এবাৰ লখিমপুৰত দুৰ্বৃত্তই ঘপিয়ালে ছজনী জাৰ্চিকাই লখিমপুৰৰ পাথালি পাহাৰত এই ঘটনা সংঘটিত হৈছে পাথালি পাহাৰৰ বিজয় ভিয়াৰ ঘৰত এই ঘটনা অৰুণাচলী দুৰ্বৃত্তই এই ঘটনা সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে দুৰ্বৃত্তই ঘপিয়ালে ছজনীকৈ জাৰ্চি গাইক যাক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে লখিমপুৰৰ পথালি পাহাৰত এই ঘটনা সংঘটিত হৈছে বিজয় ভিয়াৰ ঘৰত এই ঘটনা নিশাৰ ভাগত এই ঘটনা সংঘটিত কৰিছিল আৰু পুৱাৰ ভাগত সমগ্ৰ ঘটনা পোহৰলৈ আহে অৰুণাচলী দুৰ্বৃত্তই এই ঘটনা সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে এতিয়া কোন সময়ত হৈছে ক'ব পৰা নাই ৰাতিপুৱা মোক ফোন কৰিছে মই নাছিলোঁ যিজন ল'ৰা ছোৱালী ফোন কৰিছে দেখি পাই গাখীৰ খীৰাবলৈ অহা মানুহখিনি গম পাই পেলাই তাৰপিছত ক'লোঁ তাৰপিছত মই অহাৰ পাছত কেইজনী গৰু হেৰি ছজনী দুজনীতো লগৰ লগত মৰিয়ে থাকিলে অসম আৰক্ষীৰ মষ্ট ৱান্টেড জেহাদী আবুতাল্লাহ 6 মাহ পূৰ্বে অন্তৰ্ধান হৈছিল এইগৰাকী জেহাদী মৈৰাবাৰীলৈ আহি ইমামৰ ভেগ ধৰিছিল আবুৱে ইমামৰ ভেগ ধৰি কৰিছিল মৌলবাদীৰ কাম কাজ ধুবুৰীত গ্ৰেপ্তাৰ হোৱা মহিলা জেহাদী জোহৰা খাতুনৰ স্বামী হয় আবুতাল্লাহ আৰু কালিও আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ এই সন্দৰ্ভতে বিশদ বিৱৰণীসমূহ আগবঢ়াইছিলোঁ আৰু তাৰ পাছতে এতিয়া এইগৰাকী আবুতাল্লাহৰ সন্ধানত আৰক্ষী নামি পৰিছে 6 মাহ পূৰ্বে অন্তৰ্ধান হৈছিল জেহাদী আবুতাল্লাহ কিন্তু এওঁ
পত্নীক চোৰাংচোৱাগিৰিৰ তালিম দিছিল আৰু পত্নীৰ দ্বাৰাই জিহাদী কাৰ্যকলাপসমূহ সংঘটিত কৰিছিল হয়তো কিছুদিন যোৱা হলেই অবৈধ মাৰণাস্ত্ৰসমূহ আনিলেহেঁতেন আৰু হাতে হাতে জিহাদীৰ দি দিলেহেঁতেন তেতিয়া ভয়ংকৰ কুটাঘাতৰ পৰিকল্পনা ৰচনা কৰি এক অশান্তিকৰ পৰিৱেশৰ সূত্ৰপাত কৰিলেহেঁতেন সমগ্ৰ অসমজুৰি কিন্তু সাময়িকভাৱে এই সকলো পৰিকল্পনা ব্যৰ্থ কৰা হৈছে কিন্তু আবু তাল্লাহৰ এতিয়ালৈকে সন্ধান পোৱা হোৱা নাই অসমত আছে নে পশ্চিমবংগত আছে কিয় জানিব পৰা হোৱা নাই কিন্তু বৰ্তমান পলাতক অৱস্থাত এইগৰাকী আবু তাল্লাহ ইয়াতে আবু তাল্লাহে বাস কৰিছিল এই 5-6 মাহমান নাছিলে কি কৰিছিলে তেখেতে এটা সেই মাদ্ৰাছা পঢ়াইছিলে সোনকালে সকাল 6টাৰ পৰা এই মাদ্ৰাছাত গৈছে 9টা বজাত আহি আমাৰ ঘৰত আহিছে আকৌ 11টা বজাত গৈছে ৰাতি 8টা বজাত আহিছে জোহৰা খাতুন ইয়ালৈ আহিছিল নে জোহৰা খাতুন তো পত্নী আছিলে তাৰ আমাৰ ইয়াতে আছিলে তাৰ ৰুমতে আছিলে হা 5-6 মাহমান নাছিলে কুৰাণ চুৰাণ পঢ়িছিলে কেঁচুৱা এটা আছিলে তাক লালন পালন কৰিছিলে এইটোই ক'ত ঘৰ ক'ত বুলি কৈছে আবু তাল্লাহৰ ঘৰ কলকাতা বুলি কৈছে কি পঢ়াইছিল এই মাদ্ৰাছাত এই মক্তব এটা কুৰাণ কিতাপ আছে যে এইবিলাক কুৰাণ পঢ়াইছিলে আৰু কায়দা বুলি কয় এই কায়দা পঢ়াইছিলে কোনে আনি দিছিলে তেখেতক এই মুস্তফা আনি দিছিলে এই যে চহৰীয়া গাঁও যে মুস্তফা মাদ্ৰাছা এই মাদ্ৰাছাৰ চহৰীয়া গাঁও মাদ্ৰাছাৰ মুস্তফাই আনিছিলে আনফালে ইয়াৰ মাজতে জিহাদী সন্দৰ্ভত নুৰ আলম নামৰ এজনক আটক কৰা হৈছে মৰিগাঁও আৰক্ষীয়ে আটক কৰে নুৰ আলমক মৈৰাবাৰীৰ চহৰীয়া পাম আবু বক্কৰ সিদ্দিকী মছজিদৰ সভাপতি হয় নুৰ আলম জিহাদী আবু তাল্লাহ আৰু জোহৰা খাতুনক আশ্ৰয় দিছিল নুৰে আৰু সেইগৰাকী নুৰ বৰ্তমান আৰক্ষীৰ জালত পৰিছে মৰিগাঁও আৰক্ষীয়ে আটক কৰিছে নুৰ আলমক মৈৰাবাৰীৰ চহৰীয়া পাম আবু বক্কৰ সিদ্দিকী মছজিদৰ সভাপতি হয় নুৰ আলম জিহাদী আবু তাল্লাহ আৰু তেওঁৰ পত্নী জোহৰা খাতুনক আশ্ৰয় দিছিল নুৰ আলমে এবাৰ গোলাঘাটৰ ৰঙাজানত চাঞ্চল্যকৰ ঘটনা পিতৃয়ে ব্লেডেৰে কাটিলে 10 বছৰীয়া পুত্ৰৰ কাণ সুৰাপান কৰি পুত্ৰক অত্যাচাৰ চলালে পিতৃয়ে গুৰুতৰভাৱে আহত পুত্ৰক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আক্ৰমণকাৰী খয়া টুডুক ধৰিবলৈ চেষ্টা পত্নী আৰু ৰাইজৰ পত্নী আৰু স্থানীয় একাংশকো আক্ৰমণৰ লক্ষ্য কৰি লয় খয়া টুডুৱে এক চাঞ্চল্যকৰ আৰু ভয়ংকৰ ঘটনা সংঘটিত হৈছে গোলাঘাটৰ ৰঙাজানত পিতৃয়ে ব্লেডেৰে কাটিলে 10 বছৰীয়া পুত্ৰৰ কাণ সুৰাপান কৰি পুত্ৰক অত্যাচাৰ চলালে পিতৃয়ে গুৰুতৰভাৱে আহত পুত্ৰক পাছত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় পানী নোখোৱাৰ কাৰণে তাক ৰাতি মাৰি পিটি পেলাই ৰাতি খেদি লোৱাটো মোৰ ৰাতি আপোনাৰ 9টা 10টান বজাত বাইকৰ ঘৰ গৈছে থুৰা মোক না এতিয়া কি হ'ল কান এতিয়া হি কৈছে যে এতিয়া তই বোলে হেৰি বোলে তোৰ বোলে উৎপাতটো বেছি হৈছে উৎপাতটো বেছি ঘৰত নথকা হৈছে বোলে এনেকা মোৰ লগত নকৰিবি তোৰ কেতিয়াবা জান যাব নহ'লে তোক মই মাৰি পেলাম তই গম নাপা খয়া বোলে কি বস্তু বোলে এতিয়া কি কৰিলে হা তেতিয়া সি কি ক'লে পকেটৰ পৰা বিলেটটো উলিয়াই পেলাই সি মানে কাণটো ধৰা মানে চিধা মানে সি ৰেপিয়াই দিছে তাত এতিয়া ওলমি আছে ওলমি আছে স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত তিনি ঠাইত আলফা স্বাধীন আৰু NSCN-Kৰ ভয়ংকৰ এম্বুছ অৰুণাচলৰ পাংচাও আৰু লংডিঙত সেনা শিবিৰত আক্ৰমণ আনহাতে নাগালেণ্ডৰ সাৰামতিটো 19 নম্বৰ আছাম ৰাইফলছৰ শিবিৰত আক্ৰমণ আলফা স্বাধীন আৰু NSCN-Kৰ গ্ৰেনেড ৰকেট লাঞ্চাৰেৰে পুৱতি নিশাৰে পৰা সেনা শিবিৰত আক্ৰমণ সংঘটিত কৰা হয় মিয়ানমাৰ সীমান্তৱৰ্তী অৰুণাচলৰ পাংচাওত নতুনকৈ স্থাপন কৰা সেনাৰ কেম্পত পুৱতি নিশা প্ৰায় 3:30 বজাত অতৰ্কিতে আক্ৰমণ চলায় আলফা স্বাধীন আৰু NSCN-K পুৱতি নিশাৰ পৰা দুই পক্ষৰ মাজত প্ৰচণ্ড গুলিয়াগুলি সংঘটিত হয় এই সংঘৰ্ষত সেনাৰ এগৰাকী JCOৰ আঘাতপ্ৰাপ্ত হয় অৰুণাচল সীমান্তৰ পৰা কোনো লোককে প্ৰৱেশ কৰিবলৈ দিয়া নাই এই অঞ্চলটোত আমি পুনৰ কৈছো এই সংঘৰ্ষত সেনাৰ এগৰাকী JOC আঘাতপ্ৰাপ্ত হৈছে অৰুণাচল সীমান্তৰ পৰা এতিয়া কোনো লোকক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই উগ্ৰপন্থীক বিচাৰি সেনাই তীব্ৰতৰ অভিযান অব্যাহত ৰাখিছে সমগ্ৰ অঞ্চলজুৰি আনহাতে মিয়ানমাৰৰ সীমান্তৰ নাগালেণ্ডৰ নোকলাকত সেনাৰ কেম্পতো আক্ৰমণ এই সংঘৰ্ষত সেনাৰ বহু জোৱান হতাহতৰ আশংকা কৰা হৈছে উল্লেখযোগ্য যে কেইবা বছৰৰ মূৰত এইবাৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনাইছে আলফা স্বাধীন আৰু NSCN-K এই খণ্ডতে এক প্ৰতিবেদন আগবঢ়াইছো আমাৰ সতীৰ্থ সাংবাদিক উপাসনা বৰুৱা গোস্বামীৰ হয় এই মুহূৰ্তত মই উপস্থিত আছো নামপুঙত আৰু যেটো মোৰ পৰা কিছু নিলগত পাঞ্চু পাঁচ য'ত পুৱাৰ ভাগত যি ঘটনা সংঘটিত হৈছিলে ক'ব লাগিব যি উগ্ৰপন্থী সংগঠন আলফা NSCN-K যৌথ অভিযান চলাই যেহেতু আছাম ৰাইফলছৰ এটা শিবিৰত আক্ৰমণ কৰিছে তেওঁলোকে আৰু এই মুহূৰ্তত যেহেতু মোৰ সতীৰ্থ দেখাব ইয়াৰ দৃশ্যবোৰ এই যি মোৰ পিছফালে যি ঘন জংগল দেখিছে নিউজ 18 দৰ্শকক দেখাইছো সেই ঘন জংগলৰ মাজত এতিয়ালৈকে বৰ্তমান আৰক্ষী আৰু সেনাবাহিনীৰ
যি তীব্ৰ এই মুহূৰ্তত অভিযান বৰ্তমান তেওঁলোকে চলাইছে তন্ন কৰি এই জংঘলত যে তেওঁলোকে অভিযান চলাই আছে কিন্তু উগ্ৰপন্থী সংগঠনটোৱে যিটো পুৱাৰ ভাগত যিটো এম্বিউজ কৰিছিলে আৰু তাৰপিছত যিটো দেখা গৈছে যি এতিয়া বৰ্তমান এই অঞ্চলজুৰি চাঞ্চল্য বিৰাজ কৰিছে আৰু এই মুহূৰ্তত যিহেতু কিছু দূৰ নিলগতে যিহেতু আৰ্মিৰ এটা কেম্প আছে আৰু তাৰ পৰা আমাক যিহেতু যাবলৈ দিয়া হোৱা নাই ক'ব লাগিব আৰু মেইন যি ঘাটি বুলি ক'ব লাগিব মূল প্ৰৱেশ দ্বাৰ আজি ম্যানমাৰৰ চিধা ইয়াৰ পৰা যদি আমি ওলাই যাওঁ তেনেহ'লে ম্যানমাৰ আমি পাম আৰু তাৰপিছত যিহেতু উগ্ৰপন্থী সংগঠনটো বহুত সক্ৰিয় হৈ থাকে এইসমূহ জেগাত আৰু তাকেই দেখা গ'ল আৰু যিটো ৰূপম অসমৰ নেতৃত্বত এটা দলে তিনিচুকীয়া জিলাতে হওক বা অৰুণাচল সীমান্ততে হওক বহুতো জেগাত মুক্ত বিচৰণ তেওঁলোকে বিচৰণ কৰি আছিলে কিন্তু এই মুহূৰ্তত দেখা গৈছে যে এই যিটো পুৱতি নিশা যি ঘটনা সংঘটিত হৈছে যি এম্বিউজ সংঘটিত হৈছে আছাম ৰাইফলছ আৰু NSCNK তাৰ লগতে আলফাৰ যি যৌথ যিটো অভিযান যিটো যৌথ তেওঁলোকে যিটো এই ঘটনা যিটো সংঘটিত হৈছে যি এম্বিউজ হৈছিলে সেই এম্বিউজত ইতিমধ্যে আমাৰ হাতত এইখিনি তথ্য আহি পৰিছে কিন্তু ইয়াৰ পৰৱৰ্তী অংশত আমি দেখাব পাৰিম যে কেনেধৰণৰ পৰিস্থিতি ইয়াত বিৰাজ কৰিছে কিন্তু আমাক যিহেতু ইয়াৰ পিছৰ পৰা যিটো যাবলৈ দিয়া হোৱা নাই সঠিক আৰু এবাৰ দেখাইছে এই যি ঘন জংঘল যি ম্যানমাৰ ইয়াত যিহেতু তন্নকৈ যিটো আৰক্ষী আৰু সেনাবাহিনী যিটো অভিযান চলাইছে সেই দুৰ্দৰ্শ কেডাৰ বিচাৰি আছে তেওঁলোকে পুৱাৰ ভাগৰ পৰাই আৰু এই মুহূৰ্তত যিহেতু কাকো প্ৰৱেশ দ্বাৰত সোমাবলৈ দিয়া হোৱা নাই ভিতৰত যাবলৈ দিয়া হোৱা নাই যিটো সংবাদ মাধ্যমৰ কৰ্মীসকল হিচাপে আমি আহিছিলোঁ আমাক ইতিমধ্যে যাবলৈ দিয়া হোৱা নাই গেটত ৰখাই দিয়া হৈছে কিন্তু এই মুহূৰ্তত ক'ব লাগিব যিহেতু অভিযান যিহেতু চলি আছে আৰু যিটো 15 আগষ্ট যিহেতু বৰ্তমান নিচেই কাষত আৰু 15 আগষ্টৰ সন্মুখতে যিটো এনেধৰণৰ ঘটনা আজি নাগালেণ্ডতো যিহেতু একে এম্বিউজ সংঘটিত হৈছে আৰু ইয়াতো হৈছে আজি দেখা গৈছে অৰুণাচল সীমান্তত আৰু এই মুহূৰ্তত যিটো আমি নাংপুঙত উপস্থিত আছোঁ আমাৰ কিছুদূৰ নিলগতে পুৱাৰ ভাগত এম্বিউজটো হৈছিলে আৰু এই যি তথ্য আমাৰ হাতত আহিছে আমি তাকেই নিউজ 18 দৰ্শকক জনাইছোঁ পৰৱৰ্তী বাতৰি সমাগত স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যজুৰি এতিয়া প্ৰস্তুতি প্ৰক্ৰিয়া তুংগত উঠিছে ওদালগুৰি জিলাৰ বেংবাৰীৰ কণ শিশুসকলে দেশভক্তিমূলক গীতৰ তালে তালে নৃত্য কৰিবলৈ আখৰা কৰিছে 15 আগষ্টত হ'বলগীয়া স্বাধীনতা দিৱসত ওদালগুৰি জিলা উপায়ুক্তৰ খেলপথাৰত পৰিৱেশন কৰিব দেশভক্তিমূলক গীত আৰু তাৰ বাবেই পূৰ্ণ প্ৰস্তুতি চলি আছে ভকত বৈষ্ণৱ যতীন্দ্ৰ কৃষ্ণ দাসৰ তত্ত্বাৱধানত শিকোৱা হৈছে তেওঁলোকক নৃত্য এই বিষয়ত এক প্ৰতিবেদন আমাৰ সতীৰ্থ সাংবাদিক ৰিপুঞ্জয় নাথৰ আগবঢ়াই লৈছো ভাৰতবৰ্ষৰ গৌৰৱৰ সন্ধিক্ষণত সকলো ভাৰতীয়ই পালন কৰিব অমৃতকা মহোৎসৱ আৰু এই দৃশ্য হৈছে ওদালগুৰি জিলাৰ বেংবাৰীৰ আৰু এইদৰে এই অমৃতকা মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ নৱপ্ৰজন্মই এইদৰে আচলতে প্ৰস্তুতি চলাইছে আৰু সকলো ঘৰে ঘৰে পতাকা তুলিব আৰু এইদৰে আচলতে এই নৱপ্ৰজন্মই যি 15 আগষ্টৰ দিনা তেওঁলোকে যি এইদৰে আচলতে ৰাজ্যৰ মাজত এইদৰে তেওঁলোকৰ এই নৃত্য প্ৰদৰ্শন কৰিব আৰু এইদৰে আচলতে ওদালগুৰি জিলাৰ বেংবাৰীত এইদৰে শিকাৰু নৱপ্ৰজন্মসকলে এইদৰে আচলতে আখৰাৰ প্ৰস্তুতি কৰি থকা পৰিলক্ষিত হৈছে আৰু সকলো আনন্দত উৎফুল্লিত হৈছে যিহেতু এই 75 সংখ্যক 15 আগষ্টত এইদৰে অমৃতকাম মহোৎসৱ হিচাপে পালন কৰা হ'ব আৰু তাৰে আখৰা চলি আছে বেংবাৰীত কি ক'ব এই আজাদী কা অমৃত মহোৎসৱৰ সন্ধিক্ষণত আপুনি এইদৰে শিকাৰুসকলক নৱপ্ৰজন্মক আপুনি এইদৰে আচলতে প্ৰশিক্ষণ দি থকা পৰিলক্ষিত হৈছে কি ক'ব আমি গৌৰৱবোধ কৰোঁ আমি ভাৰতীয় আৰু 75 সংখ্যক স্বাধীনতা দিৱস পালন